হোটেলৰ দৰে বনালোঁ গাজৰ হালোৱা কেনেকৈনো সহজতে বনাব পাৰি আহকচোন চাওঁ এইফালে ৰুকিছে ধুনুৱে গাজৰ দেওবাৰে বজাৰৰ পৰা আনিছিলোঁ গাজৰ বহুত বেছি সস্তা হৈছে 20 টকা কেজি আৰু এইফালে গাজৰখিনি ভালকৈ মই ধুই পখালি দিলোঁ আৰু গাখীৰ লং ইলাইচি দালচেনি ধুনু দেউতাকে বনাব গাজৰ হালোৱা এইফালে গাখীৰত সিজাই আছে বহুত সময় ধৰি সিজাব লাগিব এইটো হৈছে अन्नपूर्णा ঘিউ আৰু এইফালে গাজৰ হালোৱা সিজি আছে মই অকনমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ আহি গ'ল ৰিঅ আৰু ধুনু এইফালে চাওক আমাৰ ৰিঅ কিমান ডাঙৰ হ'ল ধুনুৱে দাঙি লৈ ফুৰাই দেখিলেনে বাৰু দিয়ক মৰম চেনে মেইন নহয়নে যিকোনো জীৱ-জন্তুক যদি মৰম কৰা হয় এনেকৈ আকোৱালি ল'ব পাৰি এতিয়া গুড় কাটিছোঁ গুড় অলপ লাগিব এইফালে ধুনু দেউতাকে গুড়খিনি ভাজিলে আৰু ধুনুৱে এনেকৈ লৰাই আছে তিনিওটাই মিলিজুলি বনালোঁ গাজৰ হালোৱা এইফালে একেবাৰে সিজাৰ সময়তহে দিলোঁ ঘিউ আৰু কাজু এইফালে চাওক কি টেষ্টি হৈ বনিলে বন্ধুসকল এবাৰ আপোনালোকেও এনেকৈ ট্ৰাই কৰি বনাই খাই চাবচোন বহুত বেছি টেষ্টি হৈছে